জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তোহাৰি চৰণ ৰেণু শত কোটি বাৰে কহ কৰো প্ৰণাম ৰাম তোহাৰি চৰণ ৰেণু শত কোটি বাৰে কহ কৰো প্ৰণাম রাম তোমার অধীন হয়াকে নয়ামি হরি 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 হরিয়ে অরাম হইলু স্বতন্ত্র ইটো কিনো অদ ভূত এইদৰে মোৰ মহাপুৰুষ গুৰু মাধৱদেৱে ঘোষাত আক্ষেপ কৰি কৈছে যে আমি তোমাৰ অধীন হে প্ৰভু ভগৱন্ত, তোমাৰ অধীন আমি সমস্ত জীৱ, কিন্তু আমি মনুষ্যই কি ভাবোঁ যে তোমাৰ অধীন হওঁ আমি যেন স্বতন্ত্ৰ বুলি নিজকে ভাবোঁ। আমি যি কৰিছোঁ আমিয়ে কৰিছোঁ আৰু অদূৰ ভৱিষ্যতে যি কৰি যাম আমিয়ে কৰি যাম। অৰ্থাৎ প্ৰভু ভগৱন্তৰ কথা উপেক্ষা কৰি নৰবিলাকে কি ভাবে যে তেওঁলোক নিজে নিজে স্বতন্ত্ৰ বুলি ভাবি তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্য কৰে। আচলতে আমি জানো প্ৰকৃতাৰ্থত স্বতন্ত্ৰ? আমি কেতিয়াও স্বতন্ত্ৰ নহয়। আমি প্ৰভু ভগৱন্তৰ অধীন। আৰু যমেও এই কথা দূতসকলক কৈছে, সেই দূতসকল ব্ৰহ্মা হৰ যিমান ৩৩ কোটি দেৱতা আছে সকলোবিলাকেই প্ৰভু ভগৱন্তৰ অধীন। তেওঁৰ কথামতেই মই প্ৰজাক শাসন কৰোঁ, মই প্ৰজাক নৰকলৈ লৈ আহোঁ। নৰক মই যেতিয়া নৰকত আনি তেওঁৰ কথামতেই, তেওঁ বান্ধি দিয়া নিয়ম মতেই মই সেই নৰক মই শাস্তি দিওঁ। বেদৰ ৰীতি নীতি উলংঘা কৰাৰ কাৰণে সেই নৰে মোৰ শাস্তিৰ যোগ্য হয়। ব্ৰহ্মাক ঠিক তেনেদৰে যি ভাগে সৃষ্টি কৰিব দিছে সেই ভাগে ব্ৰহ্মাই সৃষ্টি কৰে। আৰু শিৱক যি ভাগে কালৰূপে তেওঁ সকলো জীৱৰ কালৰূপ ধৰি লৈ তেওঁক তমোগুণেৰে নিশেষ কৰিবলৈ দিছে, প্ৰলয় কৰিব দিছে। গতিকে সেইদৰে শিৱই কাম কৰে। গতিকে আমি আচলতে কোনো এজনেই স্বতন্ত্ৰ নহয়। যিজন স্বতন্ত্ৰ আছে সেই স্বতন্ত্ৰৰেই পাৰিষদ হৈছে বৈকুণ্ঠীয় পাৰিষদ। যিসকলে তোমালোকক প্ৰহাৰ কৰি ইয়ালৈ পঠিয়াই দিলে তেওঁলোক হৈছে বৈকুণ্ঠৰ পাৰিষদ। অৰ্থাৎ স্বতন্ত্ৰজনৰ তেওঁলোক দূত। স্বতন্ত্ৰজনে তেওঁলোকক কৈছে, সেই প্ৰভু ভগৱন্ত স্বতন্ত্ৰ ঈশ্বৰ, তেওঁলোকক কৈছে যে তোমালোকে সৰ্বদা ভকতক ৰক্ষা কৰি থাকিবা। গতিকে তোমালোকে যি সুন্দৰ মনোহৰ ৰূপ সেই 4জন সিদ্ধ পুৰুষৰ দেখিলা আৰু তেওঁলোকৰ মুখৰ কথাখিনি শুনিলা, সেয়া প্ৰভু ভগৱন্তৰ কথা তেওঁলোকে নিয়ম পালন কৰিছে। আৰু তাকে ক'বলৈ গৈ যমদূতসকলৰ আগত এনেদৰে কৈছে, ৰাম তাৰ কথা শুন হাব ধানে দূত গণ স্বতন্ত্ৰ ঈশ্বৰ যিটো প্ৰভু নাৰায়ণ। ৰাম তানে পাৰিষদ সবে ৰাম অনুহৰ বেশে ভকতক ৰাখি পুৰে তাহা নয়া দেখে। সেই স্বতন্ত্ৰ ঈশ্বৰ প্ৰভু ভগৱন্তৰ আদেশতেই
তেওঁলোকে ভকতক সদা সৰ্বদা ৰক্ষা কৰি ফুৰে। ও ৰাম কৃষ্ণৰ সদৃশ হবে ৰূপে সুকুমাৰ, ও ৰাম মেঘ সম শ্যাম পীত বস্তে জাতিষ্কাৰ, ও সবে চাৰু চতুৰ্ভুজ ৰূপয়াৰ কত, শংখ চক্ৰ গদা পদ্ম সবাৰো হাতত, ও ৰাম কেউৰ কংকনে কৰে কতিত মেখেলা, অজানুলম্বিত গলে জলে বনমালা, ও ৰাম নুপুৰে ৰঞ্জিত চাৰু চৰণ কমল, কৃষ্ণৰ সমান হবে ভকত বৎসল, ও ৰাম লক্ষ কোটি দিগ গজ বলয় আছে গাঁৱে, ও কৃষ্ণৰ সমান হবে অচিন্ত প্ৰভাৱে, ও ৰাম সূৰ্যৰ জ্যোতিক যেন চাহন নযাৱে, ব্ৰহ্মাই আদি দেৱগণে পূজৈ যাৰ পাৱে, ও বিষ্ণু ভকতক যেন ঢাকি থাকৈ পক্ষী, শত্ৰু সৰ্প অগ্নিমতো হন্তে ফুৰে ৰাখি। হে দূতসকল, তোমালোকেতো সাক্ষাতেই সেই চাৰি সিদ্ধ পুৰুষৰ বৈকুণ্ঠৰ পাৰিষদৰ ৰূপ দেখিলা। অতি মনোহৰ ৰূপ তেওঁলোকৰ, সাক্ষাতে প্ৰভু ভগৱন্তৰ লগত একে ৰূপ আৰু তেওঁলোকৰ গুণো ভগৱন্তৰ লগত একেই। ভকত বৎসল তেওঁলোক, সততে ভকতক সকলো বিপদৰ পৰা তেওঁলোকে ৰক্ষা কৰি ফুৰে। যিসকলে ভগৱন্তৰ নাম একান্তভাৱে স্মৰণ কৰে, শ্ৰৱণ কৰে, কীৰ্তন কৰে, কৰি ভগৱন্তৰ গুণ যশ লীলা মহিমাৰ চিন্তনত তেওঁলোক ব্যস্ত থাকে, তেওঁলোকক ভগৱন্ত পুৰুষে সততে ৰক্ষা কৰিবলৈ সেই পাৰিষদসকলক পঠিয়াই দিয়ে আৰু তেওঁলোকৰ জৰিয়তে ভগৱন্তই সকলোকে ৰক্ষা কৰে। বিষ্ণু ভকতক পক্ষীবিলাকে যেনেদৰে নিজৰ পাখিৰে নিজৰ পোৱালীবিলাকক ঢাকি ৰাখি ৰ'দ বতাহ বৰষুণৰ পৰা ৰক্ষা কৰে, ঠিক তেনেদৰে বিষ্ণু ভকতকো ভগৱন্তই সেই পাৰিষদসকলৰ জৰিয়তে তেওঁ কি কৰে, ৰক্ষা কৰে। আৰু সেই পাৰিষদসকলো অইন কোনোৱেই নহয়, প্ৰভু ভগৱন্তৰ সাক্ষাৎ সাৰূপ্য লোপা আৰু বৈকুণ্ঠত থকা পাৰিষদসকল। গতিকে তেওঁলোকৰ পৰা তোমালোক সততে সাৱধান হৈ থাকিবা, কাৰণ অদূৰ ভৱিষ্যতে আৰু যদি তোমালোকে ভকতৰ ওচৰলৈ এইবিলাক কাৰণত যোৱা, ধৰি বান্ধি আনিবলৈ যোৱা, ভকতক শাস্তি দিবলৈ যোৱা, তেতিয়াহ'লে তোমালোকৰ দেহ তেওঁলোকে গদাৰে কোবাই খুখুন্দা অৰ্থাৎ হাড়মূৰ গুৰি কৰি পেলাব। ও আনো যেবে কৰৈ ভকত কয় অপকাৰ, গদায়ে কোবায় তাংক কৰৈ বুন্দা মাৰ, ও ৰাম হেনবা বুলিবি যদি হৈ বিষ্ণুদূত, কৃষক কৰিলে হেন মহায়জুগুত। গতিকে তোমালোকে সদায় সেই পাৰিষদসকলৰ পৰা সদায় সাৱধানে থাকিবা আৰু ভকতৰ ওচৰলৈ তোমালোকে ভুলতেও নেযাবা। ভকতক ভগৱন্তই শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ তেওঁলোকক সততে ওচৰত ৰাখে। সৰ্প, অগ্নি, মুতু অৰ্থাৎ যম, কাল, মায়াৰ পৰাও তেওঁলোকক ভকতক ৰক্ষা কৰিবলৈ প্ৰভু ভগৱন্তই কৃপাৰ হস্ত
তেওঁলোকৰ ওপৰত বৰষে গতিকে ভকতৰ ওচৰত ইমান সোনকালে তোমালোকে নেযাবা আৰু তোমালোকে মোক এইটো কথাও সুধিব পাৰা যে তেওঁলোক যদি প্ৰকৃতাৰ্থতে বিষ্ণুদূত হয় তেতিয়াহ'লে তেওঁলোকে কিয় এনেকুৱা অযুক্তিকৰ কাম তেওঁলোকে কৰিলে অৰ্থাৎ সেই পাপী অজামিলক আমি ধৰি বান্ধি নৰকলৈ আনিবৰ সময়ত তেওঁলোকে কিয় আহি আমাৰ হাতৰ পৰা আমাৰ প্ৰাপ্য আমাৰ পৰয়া কিয় কাঢ়ি ল'লে আচলতে সেয়া অজামিলৰ কথা নহয় সেই এক নামৰ মহিমা মাহাত্ম্য তোমালোকে নেজানা নামৰ মাহাত্ম্য কি নজনাৰ ফলত তোমালোকৰ মনত সেনেকুৱা সংশয় হৈছে গতিকে সেই সংশয়খিনিও মই তোমালোকক মাৰি দিছোঁ শুনা ৰাম কি কাৰণে ৰাখি আয়া মাক মাৰৈ প্ৰাণে তাহাৰ সিদ্ধান্ত শুন দ্ৰুত সাৱধানে যিটো ধৰ্মই কৃষ্ণ কহি লন্ত নিজ মুখে সজাক জানি নৰে তৰে সংসাৰক সুখে ভৃগু আদি ঋষি যত জগত পৈখ্যাত মহাসিদ্ধ সবুজাক নজানে সাক্ষাৎ হেৰাম দশু দিগ পালয় আৰু সুৰা সুৰগণে নজানন্ত বিদ্যাধৰ কিন্নৰ চাৰণে হৰাম পৰম ৰহস্য নাম নজানে জগতে মনুষ্যে জানিবে আবে তাক কোনোমতে যে অজামিলে যি এক নাৰায়ণ নাম স্মৰণ কৰিলে এই নামৰ মাহাত্ম্য এই নামৰ মহিমা সাধাৰণতে কোন যে ভৃগু আদি ঋষিসকলেও জগৎখ্যাত ভৃগু মুনি তেওঁলোকেও নামৰ মাহাত্ম্য নেজানে আনকি মহা সিদ্ধসকলেও এই নামৰ মাহাত্ম্যৰ কথা নেজানে সুৰাসুৰ কোনো দেৱতাই নাজানে কোনো অসুৰে নাজানে দশু দিগপাল তেওঁলোকে কোনেও এই নামৰ ৰহস্যৰ কথা বুজি নাপায় আৰু নেজানে তেনেকুৱা স্থলত সাধাৰণ মনুষ্যই এই নামৰ মাহাত্ম্য কেনেকৈ জানিব গতিকে আগতেই পতন্তৰত উদাহৰণত কৈছে যে নজানিয়া যদি কোনোবাই অমৃত খায় তথাপিও তেওঁ অমৰ হ'ব নজানি যদি তেওঁ মহৌষধি খায় তেতিয়াও গৰ্ভৰ ৰোগ সৰিব ঠিক তেনেদৰে জানি নজানি ভুলে অশুদ্ধই কৃষ্ণৰ নাম লওক সেই কৃষ্ণৰ নামে তেওঁক তৰি যাব এইটো ডাঙৰ ৰহস্য কথা এই ৰহস্যৰ কথা যমে কৈছে যে এই নামৰ যি ৰহস্য নামৰ যি শক্তি নামৰ যি মহিমা আমি 12জন বৈষ্ণৱেহে এই কথা জানো গতিকে কোন 12জন বৈষ্ণৱে নামৰ মহিমাৰ কথা জানে তাক ভাগৱতত উল্লেখ কৰিছে মহাপুৰুষ গুৰুজনে কীৰ্তন ঘোষাটো এই কথা উল্লেখ কৰিছে ওৰাম পৰম গোপনী নাম ইখে নিজ ধৰ্ম নিজ অনিচ্ছায়ে সুমৰিলে অজামিল দ্বিজ ওৰাম তথাপিতো সিটো পতমুকুত ৰাখিলতা তেখেতাক চাৰি বিষ্ণুদূত হিৰাম সমস্তে দেৱৰো ৰাজা
জানা শ্রীহরি তার নাম রাজা যত রাম ধর্মরয়ু পরি হিরাম সমস্ত পাতেকে উচ্চারণে করে ক্ষয় নকৰিবি দুত দুনাই নামত সংশয়। গতিকে এই পৰম গোপনীয় নামৰ ৰহস্যৰ কথা আমি 12জনে জানো, বাকী সাধাৰণ মনুষ্যই এই কথা নেজানে। আৰু নেজানিও যদি অজামিলৰ দৰে পুত্ৰভাৱে হ'লেও বা আন কিবাভাৱে হ'লেও নাম লয়, সেই নামে কিন্তু কাম কৰি দিয়ে। গতিকে কৈছে হে দূতসকল, চাৰি যি বিষ্ণুদূত, যি চাৰি বিষ্ণুদূতে সেই নামৰ কাৰণেহে সেই মহাপাপী অজামিলক ৰক্ষা কৰিলে। আৰু নামৰ উচ্চাৰণে তাৰ সমস্ত জন্ম জন্মান্তৰৰ পাপ লগে লগে খণ্ডন কৰি পেলালে। গতিকে এই নামৰ মহিমা, এই নামৰ শক্তিৰ ওপৰত তোমালোকে কেতিয়াও সংশয় নকৰিবা, কেতিয়াও তোমালোকে সন্দেহ নকৰিবা। নামৰ মহিমা অপাৰ। নামৰ মহিমা ভগৱন্ত পুৰুষে নিজেই নাজানে নামৰ কিমান মহিমা। গতিকে সাধাৰণ মনুষ্যইনো এই কথা কেনেকৈ জানিব? গতিকে নাম উচ্চাৰণ কৰাৰ লগে লগে ভগৱন্ত পুৰুষে হৃদয়ত স্থাপিত হৈ লগে লগে তেওঁৰ মনৰ সকলো মল দূৰ কৰি দিয়ে, জন্ম জন্মান্তৰৰ পাপ ক্ষয় কৰি দিয়ে। এই কথা তোমালোকে সুদৃঢ়ভাৱে জানিবা আৰু পিছলৈ এনেদৰে নামৰ লোৱা ভকতৰ সংঘৰ ওচৰলৈ ভুলতো নেযাবা। তাৰপিছতেই মোৰ মহাপুৰুষ গুৰুজনে এভাগী আমাৰ কাৰণে উপদেশ দিছে। সেই ভাগী উপদেশকেই হিৰে তুলি লৈ আমি পাঠ কৰিছোঁ। ৰাম শুনা সভাসদ সব মহাভাগৱত স্বৰ্গমত্য পাতলতো নাছিলে পূৰ্বত। যে এই পুৰাণ সূৰ্য, মহাপুৰাণ, মহন্ত পুৰাণ, শ্ৰীমদ ভাগৱত আগতে স্বৰ্গতো নাছিল, এই মূৰ্ততো নাছিল আৰু পাতালতো নাছিল। ক'ত আছিল? যে ই আছিল বৈকুণ্ঠত। বৈকুণ্ঠত থকাত অৰ্ধ বয়স যাওঁতেহে ব্ৰহ্মাই পাইছে। অৰ্থাৎ ব্ৰহ্মায়ো নিজৰ আধা বয়স অথলে পঠিয়ালে। এই বৈকুণ্ঠৰ শাস্ত্ৰ কথা তেওঁ জানিবলৈ সক্ষম নহ'ল। কিন্তু মনুষ্যই জন্মৰ আগৰ পৰাই, গৰ্ভত থকাৰ পৰাই মনুষ্যই এই ভাগৱত শাস্ত্ৰ কলিযুগত শুনাৰ পৰম সৌভাগ্য ঘটিছে। চাওকচোন। গতিকে আমি কি কৰোঁ? আমি যে জন্মৰ পৰাই যে আমাৰ পৰম সৌভাগ্য ভাগৱত কথা শুনা, কৃষ্ণ কথা শুনা, হৰিনাম শুনা, এই সৌভাগ্যক আমি মায়াৰ বান্ধনত সকলোবিলাক পিছ পেলাই থৈ আমি মায়াৰ সম্বন্ধ, সুখ সম্বন্ধত আমি মত্ত হৈ থাকোঁ। ও ৰাম কিনো মহাভাগ্যোদয় কলোকৰ কলিত নাম সমে কৃষ্ণ সূৰ্য ভৈলন্তয়ুদিত। তেনেস্থলত কিমান ভাগ্যশীল এই কলিযুগৰ মনুষ্যসকল। কাৰণ নাম সমে কৃষ্ণ সূৰ্য উদিত হৈছে। অৰ্থাৎ আগৰ যেতিয়া দ্বাপৰ যুগত কৃষ্ণ উদিত হৈছিল তেতিয়া নাম সমে নাছিল। তেতিয়া
কৃষ্ণক দৰ্শন কৰিলেহে পুণ্য অৰ্জন কৰিছিল। কৃষ্ণক কৃপাৰ পাত্ৰ হ'লে, কৃষ্ণৰ পৰা আশীৰ্বাদ পালে, কৃষ্ণৰ কৃপা হ'লে কৃষ্ণই প্ৰত্যক্ষভাৱে সেই ভকতসকলক দৰ্শন দি তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিছিল। তেতিয়া নামৰ প্ৰভাৱ নাছিল। কিন্তু কলিযুগত নাম সমে কৃষ্ণ সূৰ্য, অৰ্থাৎ নাম লোৱাৰ লগে লগে কৃষ্ণ সূৰ্য উদিত হৈ যায় আৰু মনৰ সকলো আন্ধাৰ দূৰ কৰি পেলায়। এই কথা ভাগৱতে কৈছে। গতিকে কলিৰ লোক বহুত পুণ্যৱান। সেইকাৰণে মহাপুৰুষ গুৰুজনাই ভাগৱত তাৎপৰ্যটো প্ৰথম ঘোষাটোতেই কৈছে, হো কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, ও নাম ধৰ্ম কৰিলা বিদিত, কৃষ্ণ সূৰ্য ভৈলন্ত উদিত। কৃষ্ণৰ সূৰ্যৰ ওচৰলৈ যেনেকৈ কোনেও যাব নোৱাৰে, কোনো মনুষ্যই যাব নোৱাৰে, কোনো বস্তুৱে যাব নোৱাৰে, সি গলি যাব। ঠিক তেনেদৰে কৃষ্ণৰ ওচৰলৈ কলিত কোনো যাব নোৱাৰে। কিন্তু কৃষ্ণৰ কৃপাৰ পাত্ৰ হ'বলৈ, সূৰ্যৰ যেনেদৰে তাপ বা পোহৰ পাবলৈ আমি এই পৃথিৱীতেই পাৰোঁ। প্ৰকাণ্ড শক্তিশালী, বহুত শক্তিশালী সূৰ্য, তেওঁৰ ওচৰলৈ যায় আমি কৃপা ভিক্ষা কৰিব নোৱাৰোঁ। তেওঁৰ সেই সূৰ্যৰ কৃপা ভিক্ষা কৰিবলৈ হ'লে এই ধৰাধামতে থাকি তাপ আৰু পোহৰ হিচাপে সেয়াই কৃপা ভিক্ষা। গতিকে ঠিক তেনেদৰে ভগৱন্তৰ কৃপা ভিক্ষা হৈছে ভগৱন্তৰ নাম, ভগৱন্তৰ নাম লোৱা আৰু ভগৱন্তৰ কৃপাৰ পাত্ৰ হোৱা। আৰু ভগৱন্তৰ কৃপাৰ পাত্ৰ হৈ তুমি এই নৰতে এই মনুষ্য জীৱন সফল কৰা, সুখে সংসাৰ তৰি যোৱা। অ ইহেনো কলিতো যিটো নভৈলয় উদ্ধাৰ, কোটি জনমতো নাহি তাহাৰ নিস্তাৰ, ও হেন জানি সত্তৰে সাৱধান, অথিৰ জীৱন যাই কেতিক্ষণে প্ৰাণ, অৰাম ভাৰতত নৰতনু নাপাইবা শান্থৰে, ৰাম নাম বান্ধৱক ধৰা নিৰন্তৰে, ও ভকতক কৃপায়াক লিত মহাহৰি, যশ বিস্তাৰিলা দৈৱ হিতয় অৱতৰি, ও এহি যশ নাম গুণ গায় মাত্ৰ সুখে, এতেকে মুকুতি পদ পাইবা মহাসুখে। যে কলি যুগ নৰদেহ, ভাৰত ভূমি আৰু হৰিনাম, এই আটাইখিনি সংযোগ মহাপুণ্যৱন্ত জীৱবিলাকেহে লাভ কৰে। গতিকে আমি মনুষ্য হিচাপে জন্ম পাইছোঁ, ভাৰত ভূমিত জন্ম পাইছোঁ, কলি যুগত জন্ম পাইছোঁ আৰু ৰাম কৃষ্ণৰ নামৰ দয়ালু কৃপালু গুৰুজনাৰ কৃপাত আমি লাভ কৰিছোঁ। গতিকে চাওক, আটাইখিনি সংযোগ আমি লাভ কৰিছোঁ। এতিয়া গুৰুৱে আমাক উপদেশ দিছে, গোটেইখিনি যেতিয়া পাইছা এই মনুষ্য জীৱন তোমালোকে আৰু কেতিয়াও বিফলে নপঠিয়াবা। গতিকে মহা সৌভাগ্যশীল বুলি কৈছে, কাৰণ এনেকুৱা জীৱৰ প্ৰতি প্ৰভু ভগৱন্তৰ দৃষ্টি থাকে, এনেকুৱা নৰৰ প্ৰতি প্ৰভু ভগৱন্তৰ কৃপা থাকে। ভগৱন্তই বহুখিনি কৃপা কৰি আমাক এই কলিযুগত জন্ম দিছে।
গতিকে আমি এই জীৱন সফল কৰিবলৈ কৃষ্ণ নাম সততে স্মৰণ কৰিব লাগে। কৃষ্ণ নাম কৰি হস্তে ধুই কৃষ্ণৰ কৰ্ম বুলি সংসাৰ ধৰ্মখিনি পালন কৰিব লাগে আৰু সংসাৰ ধৰ্ম পালন কৰাৰ মাজেৰে ভকত সেৱা গুৰু সেৱা আগবঢ়াই যাব লাগে আৰু গৈ পৰম আনন্দত সৎসংগত কৃষ্ণ নাম লৈ এই মনুষ্য জীৱন সফল কৰিব লাগে। এই কথা মোৰ দয়ালু কৃপালু গুৰুজনাই বাৰে বাৰে ভাগৱতত প্ৰায় সঘনেই এই কথা আমাক সকীয়াই দিছে, উপদেশ আকাৰে দিছে আৰু আমিও গুৰুজনাৰ এই উপদেশ হৃদয়গত কৰি আমি ভগৱন্তৰ নাম গুণ লীলা যশ কীৰ্তন কৰি সৎসংগত আমাৰ কটাই জীৱন ধন্য কৰিব লাগে। ও ৰাম কৃষ্ণৰ বাক্য তয়াবে কৰি উপতয় কৰিবাক লাগে যাক জানিবা নিশ্চয়। ৰাম মৰণ সম্বল নাহি বিনে হৰি নাম জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম। কৃষ্ণ। গতিকে মৰণ সমল বৃত্ত অৰ্থাৎ পৰম ধন হৈছে নামধন। এই নামধন তোমাৰ জন্ম জন্মান্তৰলৈ লগত গৈ থাকিব। গতিকে এই নামধন লৈ তুমি যেতিয়া পৰজনমলৈ তুমি গতি কৰিবা, প্ৰভু ভগৱন্তই সেই নামধনৰ পৰিমাণটোহে চাব যে এওঁ প্ৰকৃতাৰ্থত পৰম ধন কিমান লগত লৈ আহিছে। বাকী যিটো আমাৰ উপাৰ্জনৰ যিটো ধন সেইটো উপ অৰ্জন আৰু নামধন অৰ্জন। আচলতে টকা পইচাখিনি সেইটো উপ অৰ্জন, সেইখিনিয়ে এটা সময়লৈকেহে কাম কৰে আৰু বাকী সময়ত সেইখিনি কাম কেতিয়াও নকৰে। অৰ্থাৎ সেই যেতিয়া পৰলোকলৈ গমন কৰিব হয় তেতিয়া সেই উপ অৰ্জনে কেতিয়াও কাম নকৰে। সেইকাৰণে তাত উপ শব্দটো লগাই দিছে। বাকী অৰ্জন হৈছে প্ৰভু ভগৱন্তৰ নাম আৰু এয়া পৰম ধন। এই পৰম ধন পৰলোক বিত্ত। এই ধন লৈ তুমি যোৱা, তুমি ভগৱন্তৰ কৃপাৰ পাত্ৰ হৈ আৰু তাৰপিছতো এটা উত্তম মনুষ্য জন্ম। মনুষ্য জন্ম জীৱশ্ৰেষ্ঠ, কিন্তু উত্তম মনুষ্য জন্ম এটা উত্তম মনুষ্য জন্ম লাভ কৰাটো হৈছে আমাৰ ঊৰ্ধ্বগতি। যেতিয়া উত্তম মনুষ্য জন্ম লাভ কৰা হ'ব তেতিয়া ভগৱন্তৰ পৰম কৃপাৰ পাত্ৰ হ'লে তুমি সুখে সংসাৰ এইদৰে ধৰি যাব পাৰিবা আৰু ভকতি ৰসত নিমগ্ন হৈ থাকিব পাৰিবা। ৰাম কৃষ্ণৰ চৰিত পৰময় অমৃত আতপৰে নাহি আন কোটি কোটি যজ্ঞ জপতি থদান ৰেণু কোনো হে সমান কৃষ্ণ গুণ নাম ধৰ্ম অনুপম আকসাৰ কৰি ধৰা আন দেৱ ধৰ্ম দূৰতে তেজিয়া কৃষ্ণ তভ কোটি কৰা উহি তত্ত্ব জানি চিন্তা চক্ৰ পানী অনাদৰিয়ান কাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম ৰাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম ৰাম
শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু।